জুবিনৰ বিয়োগত সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষ শোকাচন্ন হৈ থকা মুহূৰ্তে এগৰাকী যুৱতীৰ ফেচবুক পোষ্টত উত্তেজনা সৃষ্টি হয় কামৰূপ জিলাৰ বকু সমষ্টিৰ হাউলিতাৰীত। অশ্লীল গালিগালাচেৰে এটা ছ'চিয়েল মিডিয়া পোষ্ট দেখা পাই আৱেগিক এদল যুৱকে জবাদিহি কৰে যুৱতীগৰাকীক। পিছত যুৱতীগৰাকীয়ে ভুল স্বীকাৰ কৰে যদিও এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইফালে ঘটনা সন্দৰ্ভত হিয়াৰ আমঠু জুবিনৰ বিৰুদ্ধে এনেধৰণৰ পোষ্ট নকৰিবলৈ যুৱক যুৱতীৰ লগতে ৰাইজক আহ্বান জনায় জুবিন অনুৰাগী সমাজসেৱক দীপজ্যোতি দাসে। আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল। আজি গোটেই অসমবাসী শোকত ম্ৰিয়মান। তাৰ মাজতো আমি লক্ষ্য কৰিছোঁ কিছুমান মানুহে ফেচবুকত জুবিন দাৰ বিপক্ষে বা জুবিন দাৰ সমালোচনা কৰি যিবিলাক ফেচবুক পোষ্ট দিছে, তেওঁলোকক আমি অসমবাসী ৰাইজৰ হৈ জুবিন দাৰ পৰিয়ালৰ হৈ মই অনুৰোধ জনাইছোঁ, বৰ্তমান গোটেই অসমবাসী আমাৰ জুবিন দাৰ মৃত্যুত শোকাকুল পৰিৱেশ এটাত আমি পৰি আছোঁ। আমি আজি আমাৰ অভিভাৱক এজন হেৰাইছোঁ, যিজন জুবিন গাৰ্গ নহয়, অসমীয়া জাতিৰ সত্তা, য'ত বিভিন্ন জাতি ধৰ্মাৱলম্বী মানুহ আজি তেওঁ এই সাম্প্ৰদায়িক বিস্ফোৰণৰ মাজতো তেওঁ একতাৰ দোলেৰে বান্ধিবলৈ সক্ষম হৈছে। সেই জুবিন দাৰ বিপক্ষে কোনোবাই ফেচবুকত বা ইনষ্টাগ্ৰামত কিবা মন্তব্য দিলে গোটেই অসমবাসী ৰাইজৰ মাজত দুখ দকাটো স্বাভাৱিক। এনেকুৱা যোৱাকালি হৈছে আমাৰ সামাজিক মাধ্যমত আমাৰ ওচৰৰে ছোৱালী এজনী এটা বিৰূপ মন্তব্য কৰিছিল। গতিকে তেওঁ আমি ভৱিষ্যতে তেনেকুৱা কামৰ পৰা বিৰত ৰাখিবলৈ অনুৰোধ জনাইছোঁ। এইটো কি তেওঁ জুবিন দাক দুখ দিয়া নাই, গোটেই অসমবাসী ৰাইজক তেওঁ দুখ দিছে। যিজন মানুহে আমাক সাম্প্ৰদায়িক এইৰ পৰা বিষয়বস্তুৰ পৰা আঁতৰাই গোটেই হিন্দু মুছলমান খ্ৰীষ্টান গোটেই মানুহখিনিক আমাৰ একত্ৰিত কৰাৰ যি তেওঁৰ প্ৰয়াস, এই প্ৰয়াসক আমি সকলোৱে প্ৰণাম জনাব লাগিব। আৰু জুবিন দা য'তেই নাথাকক সদায় আমাৰ মাজত অমৰ হৈয়ে থাকক। ছোৱালীজনীয়ে লিখিছিলে জুবিন দা মৰি গ'ল, কি হ'ল, এটা মদাহীৰ মৃত্যু হ'ল, আৰু কিছুমান অসভ্য ভাষাৰে তেওঁ ফেচবুক পোষ্ট এটা দিছিলে। গতিকে এনেকুৱা এটা কৰুণ মুহূৰ্তত তেওঁলোকক আমি এই পোষ্টবিলাক দিয়াৰ পৰা তেওঁৰ নিচিনা যাতে কোনেও এনেকুৱা পোষ্ট দি পেলাই অসম আৰু অসমীয়া জাতিটোক অপমানিত নকৰে, তাৰ কাৰণে মই এই আপোনালোকৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ। ডিগ্ৰী পঢ়ি আছে, ডিগ্ৰী পঢ়া ছোৱালী এজনী 21-22 বছৰ হৈছে, তেওঁক মাইনৰ বুলি ক'ব নোৱাৰি। তেওঁলোকে TRPৰ কাৰণে তেওঁলোকে যথেষ্ট তললৈ নামিব পাৰে। গতিকে তেওঁলোকক পুনৰবাৰ আহ্বান জনাইছোঁ, তেওঁলোকক ভগৱানে সুমতি দিয়ক। আৰু জুবিন দাৰ যি সত্তা, এটা সত্তা, তাক তেওঁলোকে এইৰে উপচাই ৰাখক। তেওঁৰ শেষ মুহূৰ্তত তেওঁ আমাৰ যিটো ৰাইজৰ ক্ষমা বিচাৰিছে, তেওঁ ভুলতে কৰা বুলি কৈছে আৰু বস্তু আগৰ বুলি কৈছে, কিন্তু আগৰ নহয়। তেওঁ যিহেতু ক্ষমা কৰিছে আৰু ভৱিষ্যতে তেনেকুৱা কামৰ পৰা তেওঁ বিৰত থাকিব। গতিকে তেওঁক জুবিন দাৰ তেওঁৰ পৰা চাই পেলাই আমি তেওঁক কৰিছোঁ, ক্ষমা কৰি দিছোঁ। লেখা কথাখিনি পঢ়ি দিছোঁ না, মই পঢ়ি দিম। ভাল হৈছে মদানীটো মৰছে, কি বালৰ জুবিন, বাল গান গাই কেলাহি, আই এম বহুত হেপি, বাচ্চাটো মৰিছে যে শুনক আপুনি কৈছিল এইটো প্লিজ আপোনালোকে এতিয়া আপুনি নাজানা মানুহৰ কথা নেকি তদন্ত কৰক। কি বেলেগে সেইটো মাৰি দিব পাৰে প্লিজ। এই ৰিলছটা আগৰ ৰিলছ না আজিৰ ৰিলছ? আজি নহয়, এইটো মই ইনষ্টাত মোৰ ছোৱালীটো কৰা নাই। ইটা কেইখন পোষ্ট কৰিছিলে এই ৰিলছটা? এটা মই পোষ্ট কৰা নাই, এইটো মই হোৱাটছএপত ষ্টেটাস দিছিলো। কেইখন দিছিলি? আজি দিছিলি না কোনদিনা দিছিলি? ইনষ্টা আজি শুনে কিন্তু